হাই বন্ধু বান্ধৱীসকল, মই অবিনাশ। মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শেষৰটো নিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু আজি বিয়লি 5 বজাত আজি শেষৰ নিৰ্বাচনটো ভোট গ্ৰহণ শেষ হ'ব আৰু 4 জুনত নিৰ্বাচনৰ ৰিজাল্ট ওলাব। আৰু মোদী হাৰিব বুলি দাবী কৰিছে যে মোদী হাৰিব 3জনী প্ৰেয়সীৰ বাবে। আচলতে মোদীৰ প্ৰেয়সী কোন আৰু কি কাৰণত মোদী হাৰিব, এই প্ৰতিবেদনটো চালে আপোনালোকে সকলোখিনি গম পাব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যিসকলে আজি মোৰ ইউটিউব চেনেলটো নতুন কৰি ভিজিট কৰিব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। গতিকে বলক এতিয়া আমি ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰোঁ। প্ৰেয়সীয়ে বিপদ মাতিছে মোদীৰ, প্ৰেয়সীৰ বাবেই হাৰিব মোদী। মোদীৰ প্ৰেয়সী কোন জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। দেশৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ইতিমধ্যে অন্ত পৰিছে। অহা 1 জুনত দেশৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। সেইদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমষ্টি বাৰাণসীতো অনুষ্ঠিত হ'ব নিৰ্বাচন। 4 জুনত ঘোষণা হ'ব ফলাফল। অন্তিম পৰ্যায়ৰ নিৰ্বাচন দেশৰ 57টা সমষ্টিত অনুষ্ঠিত হ'ব। বিহাৰৰ 8টা, ঝাৰখণ্ডৰ 3টা, হিমাচল প্ৰদেশৰ 4টা, উৰিষ্যাৰ 6টা, উত্তৰ প্ৰদেশৰ 13টা, পঞ্জাৱৰ 13টা সমষ্টিত সেইদিনা নিৰ্বাচন অনুষ্ঠিত হ'ব। তদুপৰি পশ্চিমবংগৰ 9টা আৰু চণ্ডীগড়ৰ 1টা সমষ্টিত সেই একেদিনাই নিৰ্বাচন অনুষ্ঠিত হ'ব। অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিবোৰৰ ভিতৰত মুঠ 57টা সমষ্টিৰ 32টা সমষ্টি আছিল NDA মিত্ৰজোঁটৰ দখলত। ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰী দলৰ অধীনত আছিল 25টা সমষ্টি। বিহাৰৰ 8টা সমষ্টিৰ নিৰ্বাচনক লৈ যথেষ্ট আশাবাদী ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱ। বিহাৰত বিগত দিনবোৰত তেওঁ মুঠ 251খন জনসভাত অংশগ্ৰহণ কৰে। বিহাৰত অন্তিম দিনৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ তেজস্বী যাদৱে সাংবাদিকৰ সন্মুখত কয়, আজি নিৰ্বাচনী প্ৰচাৰ শেষ হ'ব। মই এতিয়ালৈকে 251খন জনসভাত অংশ ল'লোঁ। ইণ্ডিয়া মিত্ৰজোঁটে 300ৰো অধিক আসন লাভ কৰিব। প্ৰধানমন্ত্ৰী মোদী মানে বিজেপিৰ আসন কমিব, কাৰণ প্ৰধানমন্ত্ৰী মোদীক ঠগিলে তেওঁৰ প্ৰেয়সীয়ে। তেওঁৰ 3গৰাকী প্ৰেয়সীৰ বাবেই হাৰিব মোদী। अंतिम दिन है प्रचार का, चुनाव का, और आज अगर टोटल मिला लें मेरी सभाओं का तो 251 सभाएं आज शाम तक मेरा हो जाएगा। और इस बार इंडिया की सरकार बनने जा रही है, हम लोग 300 पार कर रहे हैं। और मोदी जी को उनकी 3 महबूबा जो है वो चुनाव हरवा रही है, जिससे सबसे ज्यादा प्यार उन 3 महबूबाओं से करते हैं मोदी जी। पहली महबूबा है बेरोजगारी, दूसरी महबूबा गरीबी और तीसरी महबूबा महंगाई। ये तीनों महबूबा मोदी जी की चुनाव हरवा रही है। और जब से हमने कहा कि 4 जून के बाद जो है हमारे चाचा कोई बड़ा निर्णय ले सकते हैं अपने पार्टी को बचाने के लिए, तब से वो प्रचार में नहीं निकले। और प्रशासन का काम जो है गवर्नर। মোদীৰ 3গৰাকী প্ৰেয়সী ক্ৰমে নিবনুৱা, দৰিদ্ৰতা আৰু মূল্যবৃদ্ধি। এই তিনিটাক বিজেপিয়ে 2014 চনত ডাইনী বুলি উল্লেখ কৰি ক্ষমতালৈ আহিছিল। আমি এইকেইটাক নাম দিছোঁ মোদীৰ প্ৰেয়সী। তেজস্বী যাদৱে লগতে কয়, চাচাইও 4 জুনত নতুনকৈ কথাবোৰ ভাবিবলৈ বাধ্য হ'ব। মোদীক মুখ্যমন্ত্ৰী হ'ব বুলি কৈ সমালোচিত হোৱাৰ পিছৰ পৰাই চাচাক কোনেও নিৰ্বাচনী প্ৰচাৰত দেখা পোৱা নাই। উল্লেখ্য যে সৌসিদিনা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এখন নিৰ্বাচনী সভাত অংশ লৈ NDA 500খন আসন লাভ কৰিব আৰু নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হ'ব বুলি উল্লেখ কৰিছিল। RJD নেতা তেজস্বী যাদৱৰ মতে নীতিশ কুমাৰৰ এই মন্তব্য জিভা পিছলাৰ ফল নহয়, বৰঞ্চ তেওঁৰ এই মন্তব্য উদ্দেশ্য প্ৰণোদিত। তেজস্বী যাদৱে লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত মনোনয়ন দাখিলৰ দিনা মোদীক সংগ দিয়া নাছিল নীতিশ কুমাৰ। তেওঁৰ অজুহাত আছিল তেওঁৰ অসুস্থতা, কিন্তু সেইজন মানুহেই পিছদিনা সুস্থ হৈ উঠিছিল। ইয়াতেই চাচাৰ কৌশল স্পষ্ট হৈছে বুলিও তেওঁ দোহাৰে। উল্লেখ্য যে নীতিশ কুমাৰে যিকোনো মুহূৰ্ততে নিজৰ স্থিতি সলাব পাৰে বুলি কেইবাগৰাকীও ৰাজনৈতিক বিশ্লেষকে উল্লেখ কৰিছে।
কেইবাগৰাকীও ৰাজনৈতিক বিশ্লেষকৰ মতে নীতিশ কুমাৰে বতাহৰ উমান আগতীয়াকৈ পায় গতিকে তেওঁৰ বাবে স্থিতি সলোৱাটো সাধাৰণ কথা 2014 চনত NDA মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ আছিল নীতিশ কুমাৰ কিন্তু হঠাৎ প্ৰধানমন্ত্ৰী পদৰ বাবে বিজেপিৰ পৰা বিবেচিত হ'ল নৰেন্দ্ৰ মোদীৰ নাম একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে সেয়ে নীতিশ কুমাৰে যিকোনো মুহূৰ্ততে পুতক তুলিব পাৰে আৰু আগন্তুক দিনত তেওঁ কি সিদ্ধান্ত ল'ব সেয়া 4 জুনৰ ফলাফলৰ ওপৰতে নিৰ্ভৰ কৰিব News Desk Report, The Cross Current.